হয়, আছে গৰু নাবাই হাল থকাতকে নথকাই ভাল। উক্ত বাক্যশাৰীয়ে যেন এতিয়া মানি চলি আছে অসমৰ জলসিঞ্চন বিভাগে। জলসিঞ্চন বিভাগৰ প্ৰকল্প নিৰ্মাণ কৰিলে ঠিকেই, কিন্তু কৃষকে এতিয়া পানীৰ কাৰণে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে। মই বৰ্তমান উপস্থিত আছো চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত ৰঙামাটিৰ চচলাপাৰাৰ যি জলসিঞ্চন প্ৰকল্প আছে সেই ঠাইত। মোৰ সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে যি এই জলসিঞ্চন প্ৰকল্পটো আছে বৰ্তমান জলসিঞ্চন প্ৰকল্পটো বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে। চাৰিওফালে বৰ্তমান জাবৰে জংঘলে আৱৰি ধৰি আছে। বৰ্তমান যিহেতু খেতি কৰাৰ সময়, খেতিয়কসকলে পানীৰ কাৰণে এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে তেওঁলোকৰ কৃষি খেতি কৰাৰ কাৰণে। কিন্তু জলসিঞ্চন বিভাগৰ গাফিলতিৰ বাবে জলসিঞ্চন বিভাগৰ যি অকৰ্মণ্যতাৰ বাবে আজি কৃষকসকলে জীয়াতু ভুগিব লগা হৈছে। মোৰ সহযোগী পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে এনেদৰে যি চচলাপাৰাৰ যি জলসিঞ্চন প্ৰকল্পটো আছে, জলসিঞ্চন প্ৰকল্পটো বৰ্তমান গৰু চৰণীয়া পথাৰ হৈ পৰিছে। প্ৰকল্পটো আছে ঠিকে, কিন্তু যি খেতিয়কসকল কৃষিজীৱীসকল তেখেতসকলে পানীৰ কাৰণে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে। মোৰ লগত ইয়াৰে খেতিয়ক স্থানীয় ব্যক্তি উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। যি আপোনালোকৰ এই জলসিঞ্চন প্ৰকল্পটো কেনেকুৱা ধৰণৰ অসুবিধা হৈ আছে, কিমান দিনৰ পৰা বন্ধ হৈ আছে? প্ৰায় 2 বছৰমান বন্ধ হৈ আছে। আর কি এটা কিও বন্ধ হল, রাজ্যে কি কত কষ্ট করি আছে পানি বিনাগারে এলা আমার এই যে ধান খেতি করিম যে ধানের পানি দিবা নহয় কি কেনতে পানি দেন এলা অসুবিধা হয়ে আছে কি জন্য বন্ধ হয়ে আছে মেশিনটা এটা আমি রাজ্যে কি করছি আর কি এলা সরকারে কি করে পানিটা দিব না না দিব কি কি কারণত বন্ধ হয়ে আছে এইটা তার জন্য এটা কিন্তু ঘটনা যিহেতু আপোনালোকৰ প্ৰকল্পটো আছে, কিন্তু খেতিয়কসকলে এতিয়া পানীৰ কাৰণে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে। আপুনি যিহেতু খেতি কৰে, কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, যিহেতু আৰু বহুত খেতিয়ক আছে, বহুত খেতিয়কে এতিয়া ধান গাড়িব পৰা নাই পানীৰ কাৰণে, কিন্তু কেনেকুৱা কি অৱস্থা হৈছে বর্তমান সেই অসুবিধা হয়ে আছে পানি মোটামুটি পানি নাই আমি এটা কি করি মেলা খেতি করার কোনো বুদ্ধি না হলে ইয়াত চৰকাৰক কি আহ্বান সরকার জনাব? সরকারে কবার লাগছে বলে সরকারে আমাক যেনতে হোক ব্যবস্থা করে দিয়ক পানী দিব, পানি মোৰ লগত এই স্থানীয় ব্যক্তি যুৱক উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ যি প্ৰকল্পটো যিহেতু ইতিমধ্যে বন্ধ হৈ থকা ইতিমধ্যে জানিব পৰা গৈছে, খেতিয়কসকল আপোনালোকৰ ওচৰৰ খেতিয়কসকল কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? হয়, কথাটো হ'ল মানে আমি এই অঞ্চলৰ মানুহ হৈছে খেতি কৰা মানুহ, খাটি খোৱা মানুহ। তো বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। বৰ্তমান আজি মানে এইবাৰ ছিজনটো মানে পানী নোহোৱা হৈ গৈছে, একদম খৰাং একদম মাটি ফাটি গৈছে। আমি ধান গাড়িম, আমিও ধান গাড়িব ওলাইছোঁ, কিন্তু ধান পথাৰত কেনেকৈ ৰুম এইটো ভাবি আছোঁ। আমি পথাৰত মেচিন লগাইছোঁ বতৰত মানে পানী নোহোৱাৰ কাৰণে। তাৰ মাজতে আমি দেখা পাইছোঁ এই যে যিটো পানী যোগান আঁচনি, প্ৰায় 20-22 বছৰৰ পৰা আমি ইয়াত দেখিবলৈ পাইছোঁ, কিন্তু পানী ওলোৱা কিন্তু খুব কম দেখিছোঁ। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমাৰ তৰফৰ পৰা এটাই আমি অনুৰোধ জনাইছোঁ যে এই যে প্ৰকল্পটো মানে অতি শীঘ্ৰে চালু কৰি দিব লাগে, তেতিয়া আমাৰ খেতিয়কসকলৰ বহুত সুবিধা হ'ব। আমি ধান গাড়িবলৈ সুবিধা পাম। আমাৰ যিখিনি পেটৰ ভাত ইয়াৰ পৰা আমি মানে প্ৰত্যেকবাৰে পাওঁ, কিন্তু এইবাৰ যিটো দেখা পাইছোঁ এইখিনি বোধহয় আমাৰ নোহোৱা হৈ যাব অকল পানীৰ কাৰণে। অকল পানীৰ কাৰণে। তো মই চৰকাৰ তথা প্ৰশাসনীয় বিভাগীয় কৰ্তৃপক্ষক মই জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আপোনালোকে অনতিপলমে আমাৰ এই যে যিটো পানী যোগান আঁচনি আছে এইটো চালু কৰি দিব লাগে। আমি এই বছৰত যাতে ধান গাড়িব পাৰোঁ। আমি আমাৰ কঠীয়াবিলাক ইতিমধ্যে চাব পাৰে, এতিয়া কঠীয়াবিলাক আমাৰ ডাঙৰ হৈ গৈছে, আমি ৰুব পৰা নাই। আজিও আমি কঠীয়া উঠাই আহিছোঁ, কিন্তু কেনেকৈ ৰুম এইটো লৈ ভাবি আছোঁ। আমি চেল' মেচিন লগাইছোঁ, লগাই কিনে মানে পানীৰ ব্যৱস্থা কৰিছোঁ, কিন্তু এই পানী কেইদিন থাকিব, এই পানীটো নাথাকিব। গতিকে চৰকাৰে এইটো আঁচনিৰ দ্বাৰা যদি পানী ব্যৱস্থা কৰি দিয়ে তেনেহ'লে আমাৰ বহুত সুবিধা হ'ব। হয়, নিশ্চয়কৈ ক'ব লাগিব এনেদৰে আঁচনি আছে ঠিকেই, কিন্তু কোনো ধৰণৰ বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে। খেতিয়কসকলে নিজৰ টকাৰ গাঁঠিৰ ধন খৰচ কৰি সেইসকলে মেচিন লগাই পানী পথাৰত পানী দিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া ৰাইজৰ এটাই দাবী, বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰে যাতে অনতিপলমে এই যি পানী জলসিঞ্চন বিভাগৰ প্ৰকল্পটো আছে প্ৰকল্পটো চলাই দি খেতিয়কসকলক যাতে সকাহ কৰি দিয়ে তাকে অনুৰোধ জনাইছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।